এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ দৰ্শন। ছবিখন লৈ লাগ যাৰ দিনাখন। আবেলি ভাওনাত মোক ৰজাৰ ভাও দিব, মই ৰজা হ'ম, মই ৰজা হ'ম। এক গয়া সৰল মনা নাম গোবৰ্ধন। কথাটো বুজিছে নাই? সেইকাৰণে পাই দে কথাবোৰ। এতিয়া যাব এইটোতো বৰ সাংঘাতিক দত। ইয়াৰ চকুৱেই দহুতা। এইবাৰ ইয়াক গছক গজাল মাৰি থৈ দিম বাপে। হ'ব হেঁচা মাৰি থৈ থাকা, হেঁচা মাৰি থৈ থাকা। নকৰিবি এইবাৰ তোৰ ৰাজ্য নাই। হাল্লা নকৰিবি। ওম নমো কালী মা চামুণ্ডা, গোবৰৰ ভস্ম হৈ যা। জয় কালী মা চামুণ্ডা। ওম ৰিং 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 গোবৰ কালী দীক্ষা মাগো, গোবৰৰ যত ভূত প্ৰেত কালী মা চামুণ্ডা। যাবিরে নাযা কালী মা চামুণ্ডা, কালী মা চামুণ্ডা। যাবিরে নাযা এইবাৰ যাবিরে নাযা চাকিয়ে গছ জ্বলায় না হোক, চাকিয়ে গছ জ্বলায় না হোক। যাবি নে নাযাও ক, যাবি নে নাযাও ক, যাবি নে নাযাও, যাবি নে নাযাও, যাবি নে নাযাও ক, যাবি নে নাযাও ক। ৰ
পালি নিদিলে তই ইয়াৰ পৰা নাযাওঁ নহয় ৰ যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ যাবি নে নাযাওঁ ক তই যাবি নে নাযাওঁ যাবি নে নাযাওঁ যাবি নে নাযাওঁ যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ ক বাবু মই নাও এইটো তোৰ গিৰিয়া নহয় এইটো টিলিকি আমাৰ ফেঙৰিত থকা 5 টকা দোষ যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ যাম একেবাৰে যাম ফাঁকি নামাৰিবি তোক মোৰ চিনিবলৈ বাকী নাই যাবি নে নাযাওঁ ক যাবি নে নাযাওঁ ক একেবাৰে যাম যদি যাওঁ সৌ তামোলজোপাৰ আগটো ভাঙি প্ৰমাণ দেখাই থৈ যা তই মানে ইয়াৰ পৰা যা মানে গোপাকাই গাত মানে ভূত লম্বিছে মানে যা মানে চুপ থাক কি চুপ থাক বন্ধ কৰ এইবিলাক বন্ধ কৰ কথাটো বুজিছা নাই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন মোৰ কামত বেধা দিছে কিন্তু ৰাজ মই গুচি যাম ৰাজা মোক কোনে ধৰিবা নেকি বেজাৰ মহিনা কি বুজিবি তই কথাটো বুজিছা নাই ডাক্তৰক মানে কোনে মাতিলে মানে ডাক্তৰক কোনে মাতিলে মোৰ পেচেণ্টৰ ওচৰত বেলেগ মানুহ কোনো নাহিব আহিলে কিন্তু কথা বেলেগ হ'ব দেখিছেনে দুৰৱস্থা মই বাছৰ পৰা নামি ৰিক্সাৰ ওচৰলৈ যাওঁতে গাঁৱৰ ঠেলালতে মোক এই খবৰটো দি চাওকচোন ছাৰ চাওক এইটো অপমান ঘোৰ অপমান মোক মাতি আনি ৰাইজে এইদৰে মোৰ পেচেণ্টৰ গাত হাত দিবলৈ ডাক্তৰ কি অধিকাৰ আছে ঠিক আছে পেচেণ্ট মৰিলে কিন্তু মোৰ গাত দায় নাই এইটো সমুদায় ডাক্তৰৰ কেছ নহয় গোবৰ গাঁৱত ভূত লম্ভি আছে যাবলৈ ওলাইছিলে এই সমুদায় আপুনি ভূত দেখিছে সমুদায় ময়ে নে ইয়াত থকা অনেকেই দেখিছে সমুদায় দেখিছে ভূত আপোনালোকে মই নিজ চকুৰে দেখিছো নাই ভূত কোনো দেখা নাই মানুহে ভূত এই বেজ ভূত আৰু বেজৰ কণা এই মানুহবোৰ ভূত ধৈৰ্য ছাৰ ইয়াত নহ'ব অৱস্থা বৰ ভাল নহয় তুমি দুজনমানক লগাই মোক গাড়ীত উঠাই দিয়া হ'ব ছাৰ হ'ব বেমাৰটো কিন্তু কি হৈছিল তাত কোনো একো নকলে ধৈৰ্য বেমাৰৰ কথা আৰু বেমাৰী ক'ব নেকি তোক কিবা কৈছিল নে ক'ব পৰা বিধৰ যদি কচোন কেলৈ মানে মনৰ খুদুৱনটো মাৰিবলৈ প্ৰথমে জ্বৰেই হৈছিল পিছে ওপৰাপৰি চিকিৎসা ভুল দৰৱ এইবোৰৰ ফলত সাধাৰণ জ্বৰ গৈ অসাধাৰণ হ'লগৈ আমাৰ ভাষাত যাক কোৱা হয় বলিয়া লেং সৌদিনাখনৰ কথা ভাবিলে
মোৰ গা এতিয়াও হিঞৰি উঠে তোমালোক সময়ত উপস্থিত নোহোৱা হ'লে। মই চেটেপ। পিছে হস্পিটেলতো জমৰ লগত কমখন যুঁজবাগৰ কৰিব লগা হৈছিলে। এনেকুৱা দিনো গৈছিল পবিত্ৰৰ দৰে গেলা মদাহীয়েও মদ খাবলৈ পাহৰি গৈছিল। তহঁত ঈশ্বৰো ধৈৰ্য। পিছে তহঁতৰ ঋণ কেনেকৈ খুজিম মই সেইটোহে ভাবি পোৱা নাই। নাই বুলিওতো 10,000 মান খৰচ হ'ল ধৈৰ্য। হ'ব পাৰে, হিচাপ কৰি চোৱা নাই। এইবোৰ টকা চাগে ধাৰলৈহে লৈছিলা। পৰিশোধ কেতিয়া কেনেকৈ যে কৰিম। মাটি বাৰী থকা হ'লে তাকে বেচি দিলোহেঁতেন। এটা কাম কৰা, কোৱাচোন। তই কথাখিনি ভালকৈ মনত নোট কৰি যাবি। তুমিতো কাম বন কৰি 2 পইচা উপাৰ্জন কৰিছা। খোৱাকিটো কোনোমতে চলাই আছো আৰু। পাছে গোবৰ গাইটো জীৱনত 1 পইচা উপাৰ্জন কৰি পোৱা নাই। মানে ধৈৰ্য। উপাৰ্জনৰ কথা তেহেলকো যাওঁ, ভাঙিলে কিমান ভাবাচোন। বাৰু গোবৰ গাই এতিয়া পুৰা এমাহ জিৰণি ল'ব লাগে, তাৰপিছতহে কাম। আৰু শুন, এতিয়া পৰা কাৰো ঘৰত বিনা পইচাত কাম কৰি নিদিবি। পইচা দিলেহে, তাতে গাঁৱৰ মানুহ খুজুনো কোন খটৰে। খুজিব লাগিব। দেখিলি নহয় গাঁৱৰ কেইজনমানৰ বাহিৰে তোক কোনে সহায় কৰিলে? বেলেগ ঠাইত কৰিমগৈ হাজিৰা। কাম কৰি যি পইচা পাবি তাৰে 3 ভাগ কৰিবি। এভাগ নবৌক দিবি, এভাগ তোৰ খৰচ, আৰু এভাগ ডাকঘৰত জমা থবি। তাত জানো পইচা থবলৈ টেমা তুমুলি দিব? সেইবোৰ মই চব ঠিক কৰি দিম। এতিয়া মই আহোঁ নবৌ। অকণমান ৰ'বাচোন। আৰু গোবৰ গাই এটা কথা কিন্তু, এইবাৰৰ পৰা যদি মোৰ কথা নুশুন, তহঁতৰ লগত মোৰ সকলো সম্পৰ্ক শেষ বুলি জানিবি। হ'ব দে, তই যি কৰিবলৈ ক তাকে কৰিম। নবৌ, তুমি? ঈশ্বৰক ঢেৰ কাকুতি মিনতি কৰিও নাপালো, তোমাক পালো। তুমি মোক হিয় সেন্দুকণ ৰাখি দিলা। আমাৰ মনত তুমিয়ে ঈশ্বৰ। নাপায় নবৌ, মই জানো তোমাৰ দেওৰ নহয়। মই মানুহৰ কামহে কৰিছো। তাৰ অন্তৰখন কিমান ডাঙৰ। তাৰ কথা তই ইয়ালৈ অহাৰ পাছৰখিনিহে জান। আগতেও তাৰ এটা ডাঙৰ ঘটনা ঘটি গৈছে। কি ঘটনা হয়নে? শুনিলে তই তছমান মানিবি মইনা। কচোন ক। তাৰ বিয়া পাতিছিল। বিয়াৰ দিনা কইনাৰ ঘৰত হোমৰ গুৰিলৈ মাতি মাতি কইনাক কোনো আনিব পৰা নাই। পাছত ভুল হৈ জানিব পৰা গ'ল কইনাৰ বোলে অইন ল'ৰা এটাৰ লগত হেৰি আছিল। তাৰ পাছত কইনাৰ বাপেক একেবাৰে জবদংনি। ধৈৰ্যই কথাটো জানিব পৰাত কইনাক অকলে গৈ কথাটো সুধি পেলালে। সকলো কথা জানিব পাৰি ধৈৰ্যই সৈখন ৰভাতলিতে সৈ ল'ৰাটোৰ সৈতে ছোৱালীজনীৰ বিয়া পাতি দিলে। ল'ৰাটোৱে আকৌ বিয়া ঘৰতে কাম বন কৰি সহায় কৰি আছিল। সৈটোৱে এই ধৈৰ্য। বুজিছ মইনাজান? বোলো তই ক'ত আছ হয়নে? শুনিছনে? বোলো কাণত ঠিলা মাৰিলি নেকি? এলয়া হাস্পাতালত ভাতবোৰ যিকেইসাঁজ খালোঁ হয়, মচু মাহৰ দালি যিকণ দিয়ে ভাতৰ লগত সনাৰ পিছত তোৰ বৰণেই সলনি হৈ যায়। মচু মাহৰ দালি এনে ভাতৰ নিখনিয়ে ধৰিবই নোৱাৰি। তাতে তোৰ শেষ এয়া।
পবিত্ৰ হেনো তোক ঘৰৰ পৰা উলিয়াই দিলে। ঠিক উলিয়াই দিয়া নাই অ', গেট আউট বুলিহে কৈছিল। কি যাব লগাইছিলিনো? তহঁতে মোক জমপুৰ পৰা ঘূৰাই আনিলি। তহঁতৰ ইন কেনেকে খুজাম বুলিলতে সেয়া। এটা কথা কিন্তু দেই, এপইচা দুপইচাকে জীৱিত কালত যিমান পাৰি ধাৰ খুজাবই লাগিব। আজি বসুমতাইকাই পিতেকে মোক লাহেকে খবৰ দিলে স্কুলত হেনো চকীদাৰ এটা ল'ব। হয়নে? তই তেতিয়াহ'লে সভাপতি গুৰিলে যা। তেওঁৰ ওচৰলৈ গৈ লাভ নাই। তেওঁ হেনো কিবা বোলে অন্য দলৰো প্ৰেচিডেণ্ট। তেনেহ'লে মাষ্টৰক ধৰ, তাততো পুখুৰী কাম কৰি দিছিলি। কাইলৈ এপাক যাম। চাকৰিটো হ'লে মাহে মাহে দৰমহা পাম। দৰমহা পইচা আধাখিনি ধৈৰ্যক দি থাকিব পাৰিম। অঁ বুজিছ, কেইবছৰমানৰ ভিতৰতে ধাৰ মৰি যাব। হে ভগৱান। মই নিজে সোমাওঁ বুলি ভাবিছোঁ। তই জানো এইটোলৈকে পঢ়িছিলি? দ্বিতীয় শ্ৰেণীতে আহিছিলোঁ। সেই বছৰতে পিতাই বৌয়ে একেটা বেমাৰতে ঢুকাইছিল নহয়। তোৰতো বয়সো পাৰ হ'ল চাগৈ। কি হ'ল? এইবোৰ কি? মুখ মেল মুখ। এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন। এতিয়াতো মোৰ সময় নহ'ব গোবৰ। দেখিছই নহয়, দুইবেলা টিউচনৰ ঘৰত মই ঘৰৰ মানুহজনীৰ লগতে কথা পাতিব নোৱাৰোঁ। তই দেওবাৰে আহিবি নহ'লে। কথা দীঘলীয়া নহয়। তেনেহ'লে কচোন। স্কুলত হেনো চকীদাৰ এটা ল'ব। শুনিছোঁ, কাক লাগে? মই নিজে সোমাওঁ বুলি ভাবিছোঁ। তই জানো এইটোলৈকে পঢ়িছিলি? দ্বিতীয় শ্ৰেণীতে আহিছিলোঁ। সেই বছৰতে পিতাই বৌয়ে একেটা বেমাৰতে ঢুকাইছিল নহয়। তোৰতো বয়সো পাৰ হ'ল চাগৈ। জানো হ'ব পাই। তেতিয়াহ'লে তই চাকৰি কেনেকৈ পাবি? কিবা এটা কৰি মূৰটো সোমোৱাই দিয়ক ছাৰ। তই এটা কাম কৰ, কোনোবা এখন নতুন স্কুলৰ পৰা এইটোলৈকে পঢ়া চাৰ্টিফিকেট এখন যোগাৰ কৰ। দুপইচা ধৰাই দিবি, দিব। আৰু এই বয়সটো অলপ কমাই দিবলৈ কবি। এতিয়া যা গোবৰ, শুন। তই এটা কাম কৰিবি, যাওঁতে তই সেই পুখুৰীটো চাই যাবি। যদি তাৰ বাঁহবোৰ ঢিলা হৈ আছে অলপ টাইট কৰি যাবি। যা এতিয়া যা। আনিলি সব নতুনকৈ আৰম্ভ কৰিব নালাগিব জানো? যিখিনি আছিল তোৰ লগতে ধুৰ খাই গ'ল। কাৰ ঘৰ? লতামাইহঁতৰ। লতামাইহঁতৰ ছাগলী সঁচ বেয়া নহয়, কিন্তু চৰিত্ৰহে ভাল নহয়। ময়ে ডাকো বনাই দি হাৰি গৈছোঁ। গুণ এটা পাইছোঁ। ভাবতে পাইছোঁ হয়। হেৰি নহয় মইনা, ঘৰত পাৱবোৰ নোহোৱাত একেবাৰে উদং লাগিছে। আনিম শংকৰহঁতৰ ধান্দাই দিবৰ কাৰণে আগধন দিম বুলিছে। পিছে তোৰ খবৰ কি? পোষ্টটো পাবিনে? 8 পাছ চাৰ্টিফিকেট এখন লাগিব। বয়সো তাকৰ কৰিব লাগিব বোলে। কোনে দিব? নতুন স্কুলৰ হেড পণ্ডিতে। লৈ নানিলি কেলৈ? কাইলৈ যাম। চাৰ্টিফিকেট বিচাৰি যোৱাৰ আগতে প্ৰেচিডেণ্টৰ ঘৰলৈ গৈ চাকৰিটো দিয়ে নে নিদিয়ে ছয় নিশ্চয় কৰি আহগৈ। চাহ পানী এবাতি দিবিনে? আহ ভিতৰত।
চহী এটা কৰিব নাজানিলে এইবোৰত উঠিবই নাপায় মানুহে কিমান হাঁহে তুমি নাজানা নহয় চোৱা পাপা এইডাল আঁচ হলনে এইডাল আঁকিব পাৰিম ইয়াৰ লগত দুটা শূন্যৰ নিচিনা আঁচডালৰ লগত শূন্য দুটা আকৌ মাজত আৰম্ভ এইদৰে পাৰিম দে কিন্তু এইটো আকৌ মোৰ নামটো কেনেকৈ কিয় বাব বাদুলি কৰা সুধা মুখখন লৈ মোৰ ওচৰলৈ আহিব নাপায় নহয় বাৰু তই দৰখাস্ত দিবি হৈ যাব দুটা কুকুৰা কণী সলনি হাঁহ কণী হোৱা হ'লেও যে একে গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই একি গয়া সৰল মনা নাম গোবৰ্ধন একি গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণী তাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ